সন্মানীয় শিক্ষক শিক্ষয়িত্ৰীসকল জনাই আছোঁ এটা বিশেষ গুৰুত্বপূৰ্ণ খবৰ যে যিসকল শিক্ষক শিক্ষয়িত্ৰীয়ে টিউটৰ হিচাপে কৰ্মৰত হৈ আছে চৰকাৰী বিদ্যালয়ত আৰু তেওঁলোকে শিক্ষক হ'বৰ কাৰণে যিখিনি শিক্ষাগত অৰ্হতা আৰু বৃত্তিগত অৰ্হতা দুয়োটা অৰ্জন কৰিছে অৰ্থাৎ DLED আৰু লগতে অন্যান্য যি ডিগ্ৰী থাকিব লাগে সেইখিনি অৰ্জন কৰিছে আৰু যিসকলে NIOSৰ পৰা DLED উত্তীৰ্ণ হৈছে তেওঁলোকৰ কাৰণে এইটো এটা বিশেষ গুৰুত্বপূৰ্ণ খবৰ যে DW অৰ্থাৎ ডাইৰেক্টৰ অফ এলিমেণ্টাৰী এডুকেশ্যনৰ ফালৰ পৰা এটা বিশেষ নটিফিকেশ্যন ওলাইছে আৰু তেওঁলোকৰ যি নথিপত্ৰ আছে সেইখিনি পৰীক্ষা কৰা হ'ব আৰু সেই বিষয়ে মই সবিশেষ জনাম আপোনালোকে শেষলৈকে ভিডিঅ'টো ভালকৈ চাই যাব তো এইটো চাব পাৰিছে ইট ইজ হেয়াৰ বাই নটিফাইড টু দ্য টিউটৰ্ছ হু হেভ একুৱাৰ্ড দ্য requisite educational and professional qualifications as per NCT guidelines for upgradation to teachers and qualified the DLED from NIOS are hereby requested to attend the office of the DEE Assam from 11 AM to 4 PM for verification of the following documents as per scheduled dates. অর্থাৎ যিসকল NIOSৰ পৰা DLED অৰ্জন কৰিছে লগতে অন্যান্য শিক্ষাগত অৰ্হতা বা যি অৰ্হতা থাকিব লাগে টিউটৰৰ পৰা শিক্ষকলৈ পদোন্নতি হ'বৰ কাৰণে সেইখিনি আছে তেওঁলোকক এই যিটো অফিচ আছে অৰ্থাৎ ডাইৰেক্টৰ অফ এলিমেণ্টাৰী এডুকেশ্যন অফিচত 11 বজাৰ পৰা 4 বজাৰ ভিতৰত তেওঁলোকৰ যি নথিপত্ৰ আছে সেইখিনি পৰীক্ষণ কৰিবৰ কাৰণে মাতা হৈছে কি নথিপত্ৰ লাগিব সেইখিনি চাই ল'ব লিষ্ট অফ টেষ্টিমনিয়েলছ ডকুমেণ্টছ পেপাৰ ৰিলেটেড টু প্ৰুফ অফ ইন চাৰ্ভিছ এজ অন 10/8/2017 নেমলি অৰ্থাৎ তেওঁলোকে যাতে 10/8/2017 তাৰিখত মানে কৰ্মৰত অৱস্থাত থাকে তাৰ প্ৰমাণ লাগিব কি লাগিব এপইণ্টমেণ্ট লেটাৰ এণ্ড একচেপ্টেড জইনিং ৰিপৰ্ট অফ দ্য এপ্লিকেণ্ট অৰ্থাৎ সেই আবেদনকাৰীৰ নিযুক্তি পত্ৰ আৰু যোগদানৰ যিটো ৰিপৰ্ট জইনিং ৰিপৰ্ট সেইটো লাগিব অৰ্থাৎ যিখন বিদ্যালয়ত তেওঁ কৰ্মৰত হৈ আছিলে সেই বিদ্যালয়খনত তেওঁক যাতে যে এটা এপইণ্টমেণ্ট লেটাৰ দিছিলে যোগদান কৰাৰ কাৰণে সেইটো লাগিব আৰু যোগদানৰ যিটো ৰিপৰ্ট আছে সেইটো লাগিব Minutes of the school managing committee of the school in respect of appointment of the applicant concerned. লগতে সংশ্লিষ্ট আবেদনকাৰীৰ নিযুক্তিৰ সন্দৰ্ভত স্কুল মেনেজিং কমিটিৰ সভাৰ কাৰ্য বিৱৰণী লাগিব photocopy of the attendance register of the school during the service period of the applicant duly countersigned by the head of the institutions লগতে কৰ্মকালৰ ভিতৰত বিদ্যালয়ৰ হাজিৰা বহি যিটো আছে তাৰ ফটোকপি লাগিব য'ত এই বিদ্যালয়খনৰ যিজন প্ৰধান আছিলে প্ৰধান শিক্ষক তেওঁৰ সহি থাকিব লাগিব certificate issued by the office authority school authority specifying the service of the applicant in the school as on 10/8/2017 অৰ্থাৎ 10/8/2017 তাৰিখে স্কুলখনত কাম কৰি থকা বুলি স্কুল কৰ্তৃপক্ষই দিয়া প্ৰমাণপত্ৰ লাগিব Salary statements stating the payment, basic pay, DA and other allowances of the applicant for the entire service period. লগতে সমগ্ৰ কৰ্মকালৰ দৰমহাৰ বিৱৰণ লাগিব তেওঁৰ পেমেন্ট কিমান আছিল বেসিক পে কিমান আছিল ডিয়াৰনেস এলাউন্স কিমান আছিল সকলো উল্লেখ থাকিব লাগিব UDIS records as a proof that the applicant was in service as on 10/8/2017 অর্থাৎ 10/8/2000 তাৰিখে যে তেওঁ এইখন বিদ্যালয়ত কৰ্মৰত আছিলে UDISতো প্ৰমাণ বা ৰেকৰ্ড থাকিব লাগিব admission records admission slip of DLED course through NIOS 18 মহীয়া DLED পাঠ্যক্ৰমৰ মাৰ্কশিট আৰু প্ৰমাণপত্ৰ যিটো 1/4/2019 তাৰিখৰ আগতে সম্পূৰ্ণ হ'ব লাগিব The district was scheduled as is given below অর্থাৎ জিলা ভিত্তিক যেটো ভেৰিফিকেশনৰ যেটো সময় হৈছে এটো এই ধৰণৰ যে 5/1/2026 এৰুত হ'ব নেম অফ ডিস্ট্ৰিক্ট দুবৰি বঙাইগাঁও চিৰাং লখিমপুৰ শিৱসাগৰ মৰিগাঁও নগাঁও দৰং কামৰূপ মেট্ৰ বাক্সা এইকিটাত 5/1/2026 তাৰিখে হ'ব 6/1/2026 তাৰিখে হ'ব শোণিতপুৰ কামৰূপ ৰুৰেল গোৱালপাৰা গোলাঘাট যোৰহাট বৰপেটা তিনচুকীয়া ডিব্ৰুগড় নলবাৰী এইকিটা জিলাৰ Important note দিয়া আছে that tutors are requested to bring a set of above mentioned documents with self attestation on the date of verification আৰু লগতে যিসকল টিউটৰ শিক্ষকে ভেৰিফিকেশনত আহিব ওপৰৰ যিবিলাক ডকুমেন্ট আছে সকলোবিলাক তেওঁলোকে সেলফ এটেস্টেড কৰি পেলাই এক কপি কৈ বনাই আনিব লাগিব লগত তো এইটো ওলাইছে সৰঞ্জনা সেনাপতি এসএস ডাইৰেক্টৰ অফ এলিমেণ্টাৰী এডুকেশ্যন তেখেতৰ ফালৰ পৰা 30/12/2025 তাৰিখে তো এইটো আছিল গুৰুত্বপূৰ্ণ খবৰ থ্যাংক ইউ